ড্রাগসের বিরুদ্ধে অভিযান চালিয়ে ফের এক বিরাট সাফল্য অর্জন করে কাছাড় পুলিশ। গোপন খবরের ভিত্তিতে কাছাড় পুলিশ এক অভিযানে নেমে ধলাই এলাকার কাটাখাল থেকে 30,000 ইয়াবা ট্যাবলেট উদ্ধার করে। ট্যাবলেট পাচারে জড়িত সন্দেহে আব্দুল আলিম নামের এক ব্যক্তিকেও আটক করে পুলিশ। ইয়াবা ট্যাবলেট পাচারে জড়িত সন্দেহে ধৃত আব্দুল আলিমের বাড়ি ধলাই সপ্তগ্রাম এলাকায়। জব্দকৃত ইয়াবা ট্যাবলেটের বাজার মূল্য প্রায় 9 কোটি টাকা হবে বলে জানিয়েছেন কাছাড়ের পুলিশ সুপার নুমাল বাহাদুর। ব্যুরো রিপোর্ট, সোনার বাংলা সংবাদ। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে আমাৰ কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু তাৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। যোৱা বিগত দিন ধৰিও আমাৰ এই অভিযান অব্যাহত ৰাখিছোঁ আৰু এই এটা অভিযানৰ অংশস্বৰূপে যোৱা আবেলি সময়ত আমি এটা বিশেষ অভিযান চলাইছিলোঁ। ধলাই থানাৰ অন্তৰ্গত কাটাখাল নামৰ এটা জাগা আছে, সেই ঠাইত আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি 30,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই অভিযান কালতে এজন ব্যক্তি সৰবৰাহ কৰা এই যিখিনি নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা এজন ব্যক্তি, তেওঁৰ নাম আব্দুল হালিম, 42 years old। তেওঁৰ দেউতাকৰ নাম আছিলে লেট মদাছাৰ আলী লস্কৰ, সপ্তগ্ৰাম ধলাই এই অঞ্চলৰ তেওঁ বাসিন্দা আৰু তেখেতে এই গোটেই সামগ্ৰীখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। মানুহজনক আমি যেতিয়া ধৰিবলৈ সক্ষম হ'লোঁ, তেওঁৰ পৰা যেতিয়া আমি খান তালাচী চলাওঁ আৰু তালাচী কালত এই বৃহৎ পৰিমাণৰ 30,000 ইয়াবা টেবলেট আমি তেওঁৰ পৰা জব্দ কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ তাৰ চোৰাং বজাৰত আনুমানিক বজাৰ মূল্য হৈছে 9 কোটি টকা আৰু এই অভিযান কালত তেওঁ ব্যৱহাৰ কৰা সৰবৰাহ কৰিবৰ কাৰণে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবৰ কাৰণে তেওঁ এগৰাকী এটা বাহন ব্যৱহাৰ কৰিছিলে, স্কুটিখনৰ নাম্বাৰ হ'ল AS11V 4890। এই স্কুটিখন তেওঁ ব্যৱহাৰ কৰিছিলোঁ আৰু এই স্কুটিখনো আমি এই অভিযান কালত জব্দ কৰিবলৈ সক্ষম হৈছোঁ। গোটেই যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই সামগ্ৰীখিনি আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ হৈছিলে আৰু আমাৰ ইয়াৰ মাধ্যমে মানে কাছাৰ জিলাৰ মাধ্যমেদি ইয়াক বহিৰাজ্যলৈ লৈ যোৱাৰ এটা পৰিকল্পনা আছিলে। গতিকে আমাৰ অভিযান বৰ্তমানলৈকে অব্যাহত আছে আৰু এই নিচাযুক্ত সামগ্ৰী ভয়াৱহ ড্ৰাগছৰ বিৰুদ্ধে যি আমাৰ অভিযান আছে এই অভিযান অব্যাহত থাকিব।